বাইদেউ এই পলি হাউচতে ফুলৰ খেতিটো কেনেকুৱা হ'ব বা কৰিলে লাভ হ'বনে আমাৰ কৃষকসকল? পলি হাউচ বুলি কথা নহয়, কথাটো এনেকুৱা সকলো খেতি বাহিৰত নহয় আমাৰ। এতিয়া জাৰবেৰা ধৰক গোটেইখিনি আমি বাহিৰত কৰিব নোৱাৰোঁ। আমাৰ লোকেল কিছুমান আছে, আমি সেইখিনি বাহিৰত কৰিব পাৰিম। কিন্তু ইয়াতে ব্লেক চেণ্টাৰ্ড বুলি আছে, মানে ভিতৰটো অকণমান তাৰ ফুলটোৰ ফুলপাহীৰ ভিতৰখিনি ক'লাতে ব্লেক চেণ্টাৰ্ড জাৰবেৰা, সেইখিনি আমাক কিন্তু পলি হাউচ লাগিব কৰিবৰ কাৰণে। আমাৰ ধৰক এতিয়া এন্থুৰিয়াম বুলি আৰু এটা ফুল আছে, এন্থুৰিয়ামখিনি আমি এতিয়া কৰি আছোঁ ইয়াতে। তাৰ কাৰণে এইবিলাক পলি হাউচ লাগিব, শ্বেড নেট হাউচ লাগিব। তেনেকুৱা ক্ষেত্ৰত আমাক পলি হাউচৰ দৰকাৰ। আমি অৰ্কিড কৰি আছোঁ, অৰ্কিডৰ ক্ষেত্ৰত আপোনালোকে দেখিছে নিশ্চয়, আমি এটা শ্বেড দিছোঁ, শ্বেড লাগিব তাৰমানে। গতিকে সেই শ্বেড লাগি আমাৰ সেইটো ডিফাৰেঞ্চটো আছে যে যিখিনি আমাৰ শ্বেডত হ'ব সেইখিনি আমি শ্বেডত কৰিম, আৰু বাকীখিনি আমাৰ অ'পেনত হোৱাখিনি অ'পেনত কৰিম। গতিকে পলি হাউচ এটা থাকিলেও তেওঁলোকৰ সুবিধা হ'ব। আৰু অকল যে ফুলেই কৰিব সেইটো কথা নহয়, পলি হাউচত তেওঁলোকে অফ ছিজন ভেজিটেবলছো কৰিব পাৰিব, শাক পাচলি কৰিব পাৰিব। তেনেকুৱা ধৰণৰ পলি হাউচ এটা থাকিলে বহুতখিনি উপকৃত হয়। মানে ধৰক আপুনি ঠাণ্ডাকালি যিখিনি আমাৰ ধৰক এতিয়া তিয়ঁহ কথাটো কৈছোঁ, ঠাণ্ডাকালি আমাৰ বাহিৰত নহয়, সেইটো পলি হাউচত কৰিব পাৰিব। আকৌ ধৰক আমাৰ যদি ৰেইন শেল্টাৰ থাকে, ৰেইন শেল্টাৰ মানে ধৰক এটা পলিথিনৰ এটা ওপৰত এখন ঢাকন থাকে, ৰেইন শেল্টাৰ বুলি কয় সেইটো। জাষ্ট গোটেইটো পলি হাউচ নহয়, ওপৰত অকল মানে পলিথিনটো থাকিব, বাহিৰটো খোলা। তেনেকুৱাত আপুনি বাৰিষা দিনত বিলাহী কৰিব পাৰিব, সেইটোৰ ভেৰাইটিবিলাক আছে কেনেকুৱা কি কৰিব লাগিব। আৰু তাৰ মাজতে আকৌ ধৰক আপুনি ফুলো কৰিব পাৰিব। তেনেকৈ আমি মিলাই মিলি থাকিলে, আৰু এইখিনি যদি কৰে, মই ভাবোঁ আমাৰ খেতিয়কসকল যথেষ্ট উপকৃত হ'ব ফুলৰ খেতিৰ লগতে কৰি পেলাই। আৰু এটা কথা ক'ব খুজিছোঁ যে যেতিয়া শাক পাচলি খেতি কৰে, তাৰ মাজত যদি আমি নাৰ্জী ফুল লগাই দিওঁ, তেতিয়া এই এটা আমাৰ নিমাটড বুলি কয়, মাটিত থাকে, এই নিমাটডৰ পৰা আমি এই নিমাটডে আকৌ আমাৰ মানে যথেষ্ট ক্ষতি কৰে, বুজি পাইছেনে? এই নিমাটডখিনি তাৰমানে এই আপোনাৰ নাৰ্জী ফুলে এইটো মানে নিৰাময় কৰে। নাৰ্জী ফুল তাৰ মাজে বহুতে আপুনি দেখিব পাচলি খেতিৰ মাজে মাজে তেওঁলোকে নাৰ্জী ফুল লগাই দিয়ে। হয়, কীট ৰোধ কৰিব, কীট পতংগ ৰোধ কৰে মেইনলি নিমাটড বুলি যিটো আছে, সি মানে গল ফৰ্মেশ্যন কৰা বুলি কয়। শিপাত তাৰমানে তেওঁলোকে গল ফৰ্মেশ্যন কৰে, আৰু সেইটো হ'লে আমাৰ সি খাদ্য ল'ব নোৱাৰে শিপাই, গতিকে তাৰ গ্ৰ'থটো ভাল নহয়। গতিকে সেই নিমাটডখিনি ৰোধ কৰিবৰ কাৰণে আমি নাৰ্জী ফুল লগাব পাৰোঁ।